নতুন বছৰৰ শুভেচ্ছা, মাঘ বিহুৰ শুভেচ্ছা জনালো। আমাৰ গোটেইখিনি হৈ গ'ল। উৰণ সেতুখন বনাবৰ কাৰণে চৰকাৰে সিদ্ধান্ত লৈছে, প্লেন এষ্টিমেটৰ কাম চলি আছে, হৈ যাব। হয়, 33,000 মহিলা আজি আমাৰ গোৰেশ্বৰ সমষ্টিৰ উদ্যমিতা অভিযানৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব আৰু গোটেই অসমতে 32 লাখ মহিলা, এতিয়ালৈকে 18 লাখ মহিলাক আমি পুঁজি বিতৰণ কৰিলোঁ, 10,000 কম। আৰু এই আঁচনিখনে মহিলাসকলৰ মাজত আত্মবিশ্বাসৰো সৃষ্টি কৰিছে, আনন্দ আৰু উৎসাহৰো সৃষ্টি কৰিছে। আমাৰ লক্ষ্য হ'ল এই মহিলাসকলক লাখপতি বাইদেউ হিচাপে নিৰ্মাণ কৰা আৰু বিজ্ঞানসন্মতভাৱে আমি ধুনীয়াকৈ আগবাঢ়ি গৈ আছোঁ। মই ভাবোঁ যে আমি এই কামত নিশ্চিতভাৱে সফল হ'ম। চাওক, BTCত আটাইতকৈ বেছি অৰুণোদয় দিয়া হৈছে আৰু কিছুমান ফৰ্ম জমা হৈ আছে, আমি ল'ম। আমাৰ গোৰেশ্বৰ সমষ্টিতে 33,000 মহিলাক আমি দিছোঁ, বাকী জেগাত ইভেন জালুকবাৰীতো ইমান পোৱা নাই। মোৰ তাতে 29,000 পাইছে, ইয়াত 33,000 দিয়া হৈছে। গতিকে যথেষ্ট দিয়া হৈছে, কিন্তু অভাৱ আছে, মানুহক আৰু লাগে, আমি চেষ্টা কৰিম আৰু দিবৰ কাৰণে। গোটেই কথাখিনি ডিপেণ্ড কৰিব যে নিৰ্বাচনী বুজাবুজি কেনেকৈ হয়, আৰু নিৰ্বাচনী বুজাবুজি যি ধৰণে হ'ব সেই ধৰণে আমি আগবাঢ়ি যাব লাগিব। তেওঁ কেতিয়াবা কয় 42টা, কেতিয়াবা কয় 67টা, কেতিয়াবা কয় 126টা। অখিল গগৈক চিৰিয়াছলি নল'ব। অখিল গগৈ লাষ্টত 2টা বা 3টা চিট ল'ব কংগ্ৰেছৰ পৰা, আৰু তাতে ইলেকশ্যন খেলিব, কাৰণ তেওঁৰতো ইমান কেণ্ডিডেটো নাই দিবৰ কাৰণে। তেওঁ এনেই মানুহবিলাকক এটা ভালো লাগে শুনি, তেওঁৰ ৰাতি শুনিব, আৰাম পাব। চাওক, অজিত ভূঞাৰ দলত কোন আছিল মই নিজেও নাজানো। তেওঁক কোনো পৌৰ নিগমৰ ইলেকশ্যন, পঞ্চায়ত ইলেকশ্যন মই কেতিয়াও তেওঁক দেখা নাই। তেওঁ নিজে আছিলে নিৰ্দলীয়, এতিয়া লুৰিণজ্যোতি গগৈৰ লগত গৈছে, ভাল কথা। কিন্তু ৰাজনীতিক দৃষ্টিভংগীৰ পৰা অজিত ভূঞাৰ কিবা ৰাজনৈতিক প্ৰভাৱ আজিলৈকে মই দেখা নাই, ভৱিষ্যতৰ কথাটো মই নাজানো। আমাৰ আলোচনা চলি আছে, অগপৰ লগতো চবৰ লগতে আলোচনা চলি আছে। 15 ফেব্ৰুৱাৰীৰ আগতে আমি ঠিক কৰি ল'ম। ইয়াত NIA বহুত কেইটা ইনভেষ্টিগেশ্যন কৰি আছে। কেইটামান দিন আগতেতো NIA ইনভেষ্টিগেশ্যনত কেইবাজনো ব্যক্তিৰ যাৱজ্জীৱন কাৰাদণ্ডও হৈছে। বহুত কেইটা কেছ আছে, এটা কেছ নহয়, কেইবাটাও কেছ আছে। মই এইটো কৈছো যে য'ত কোনো টিকেট বিচৰা তেনেকুৱা মানুহ নাই। গোৰেশ্বৰ তামোলপুৰত সমস্যাটো হ'ল যে কোনে খেলিব এতিয়ালৈকে এইটোৱে ঠিক হোৱা নাই। গতিকে নতুনে এনেই প্ৰাধান্য পাব, কাৰণ নতুন সমষ্টি হৈছে। ধৰক এটা গোৰেশ্বৰে নতুন সমষ্টি, গতিকে কেণ্ডিডেটটো নতুন হ'বই লাগিব। গতিকে মই দিব খোজো বা নোখোজো, যোন দলে গোৰেশ্বৰত কেণ্ডিডেট দিয়ে এইটোতো নতুনেই হ'ব লাগিব, পুৰণা কেনেকে হ'ব, নতুন সমষ্টি হ'ব। আমাৰ কথাটো হ'ল যে আমিতো ইমান জিকিবও পৰা নাই। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত মোৰ কথা হৈছে যে তেওঁ আমাক যি বিচাৰোঁ আমাক দিব, কিন্তু মই বিধানসভা ইলেকশ্যনৰ আগতে বহুত বেছি মেৰ পাছত সোমাব খোজা নাই। বিধানসভা ইলেকশ্যনৰ পিছত কৰি ল'ম, কাৰণ এটা বুজাবুজি আছে, ভাল কৰি কাম চলি আছে। মই আগতে BTCৰ ক্ষেত্ৰত কৈছোঁ যে ইয়াত ইলেকশ্যন জিকা হাৰাতকৈ BTCত শান্তিটো আমাক লাগে। গতিকে আমাৰ লগত চবৰ ভাল শান্তি আছে, ধুনীয়াকৈ মানুহখিনি চলি আছে, BTCত গণ্ডগোল হ'ব নালাগে। গতিকে আমাৰ যিটো মূল লক্ষ্য, ইলেকশ্যন জিকা, EM হোৱা, MCLA হোৱা, এইটো নহয়। BTCৰ শান্তিটোৱে আমাৰ মূল উদ্দেশ্য। কাৰণ মই আগতেও আপোনালোকক কৈছোঁ যে যোন পাৰ্টীয়ে নিজিকক কিয় আমাৰ লগতেই থাকিব। সেইকাৰণে ইয়াত আমি বহুত বেছি ৰাজনীতি নকৰোঁ, আমি ইয়াতে উন্নয়নৰ কামখিনিহে কৰোঁ। চেষ্টা হ'ব যে UPPL, BPF দুইটাই লগত থাকিব লাগে। কিন্তু
মই ক'লেইতো চব কাম নহ'ব, চেষ্টা আমি কৰিম, কিন্তু কেতিয়াবা চেষ্টাটো সফল হ'ব, কেতিয়াবা নহ'ব, কাৰণ তেওঁলোকৰ ডাইৰেক্টলি প্ৰতিদ্বন্দ্বিতা আছে। কিন্তু তাৰ মাজতো বিজেপিৰ লগত দুইটা দলৰে কোনো সংঘাত নাই, গতিকে আমি চেষ্টা কৰিম যে একেলগে মিলি ইলেকশ্যন খেলাৰ কাৰণে। হয়তো সফল হ'ব পাৰোঁ, হয়তো সফল নহ'বও পাৰোঁ, সেইটো ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতেহে প্ৰতিচ্ছবিটো আপোনালোকে গম পাব। খুব সোনকালে আমি গৌৰৱ গগৈৰ যিটো পাকিস্তানৰ সৈতে জড়িত যিটো সম্পৰ্ক, তাৰ আমি গোটেই কাগজ পত্ৰ ৰেডি কৰি লৈছোঁ। আমাৰ অফিচাৰসকলে এইকেইদিন কামো কৰি আছে। খুব সোনকালে মই আপোনালোকৰ আগত এইখিনি দি দিম। এইটো আমি জুবিনৰ ঘটনাটোৰ কাৰণে ৰখি দিবলগীয়া হ'ল, গতিকে জানুৱাৰী মাহ পাৰ হৈ ফেব্ৰুৱাৰী নাপায়, জানুৱাৰীতে এইটো বিষয় আপোনালোকক আমি ক'ব পাৰিম। চাওক, মানুহৰ আটাইতকৈ ডাঙৰ কথা যে পাকিস্তান ভাৰতৰ এখন শত্ৰু ৰাষ্ট্ৰ, আমাৰো শত্ৰু ৰাষ্ট্ৰ। ইলেকশ্যন খেলা নেখেলাতকৈও যে পাকিস্তানৰ লগত সম্পৰ্ক থকাটো উচিত নে অনুচিত, এই গোটেই কথাবিলাক অসমৰ ৰাইজে বিচাৰ কৰিব। আপোনালোকে চাওক, আজিৰ পৰা 4 মাহ আগতে গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে যে মোৰ 2টা ল'ৰা ব্ৰিটিছ। আজিলৈকেতো ভাৰতীয় নকৰিলে। ঠিক আছে, ভুলতে কোনোবা ক'লে ক'ভিডৰ সময়ত লৈ ল'লে, কিবাৰ সময়ত লৈ ল'লে, যি ক'লে আমি এইবোৰ এৰি দিলোঁ। কিন্তু আজি 4 মাহ তেওঁ যদি ধৰি ল'লোঁ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব খোজে, তাৰমানে মুখ্যমন্ত্ৰীগৰাকীৰ ঘৈণীয়েকো ভাৰতীয় নহয়, ল'ৰা ছোৱালী দুটাও ভাৰতীয় নহয়। অফিচাৰসকলে কি সাহসত গৈ ঘৰত কথা পাতিব যে 4জন মানুহ 3জনে বিদেশী? গতিকে এই কথাবিলাক অসমৰ মানুহে জানে, বুজে, শুনে, আৰু অসমৰ মানুহে এনেকুৱা মানুহক কেতিয়াও অসমৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিয়ে। এইটো এজাহাৰখনত কি লিখিব? এইটোতো ভোটাৰ লিষ্টত চবেই কমপ্লেইন দিব পাৰে, তেওঁলোকে কি নাজানো। এইটোতো ভাৰতৰ সংবিধান প্ৰদত্ত নিয়ম। আপুনিও কাৰোবাৰ ওপৰত কমপ্লেইন দিব পাৰে, যিকোনো মানুহে 21 জানুৱাৰীলৈকে কমপ্লেইন দিব পাৰে যদি মোৰ কাৰোবাৰ ওপৰত সন্দেহ থাকে। তেওঁলোকে ভাবিছে যে বহুত নাম কাটা যাব, তেনেকুৱা নহয়, চবেই নটিচ পাব। নটিচ নোহোৱাকৈ কাৰো নাম কাটা নাযায়। তেওঁলোকে একো বুজি নাপায় কাৰণে এইবিলাক লৰা ধেমালি কৰি থাকে। হ'ব।